নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে তোমালোকৰ এডুকেশ্যন বিষয়টোৰ পৰা 5টা খুবেই ইম্পৰ্টেণ্ট প্লাছ কমন লং কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম, যিবিলাক কুৱেশ্যনছ তোমালোকৰ এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। সো তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু ইয়াতে মই প্ৰিভিয়াছ ইয়াৰৰ কেইটামান লেটেষ্ট কুৱেশ্যনৰ আলোচনা কৰিম। সো তোমালোকে চিন্তা কৰিব নালাগে, ইয়াৰ পৰা তোমালোকৰ এক্সামত কমন পৰি যাব। সো ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে, অন্তদৰ্শন শিক্ষণৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা। এই কুৱেশ্যনছটো এইচএছ 2022ত আহি গৈছে। ইয়াতে 4 মাৰ্কছ থাকিব। নাইবা এই কুৱেশ্যনছটো এক্সামত তোমালোকক এনেকৈ সুধিব পাৰে যে শিক্ষণৰ অন্তদৰ্শন পদ্ধতিৰ 4টা শৈক্ষিক মূল্য উল্লেখ কৰা। তোমালোকে কনফিউজ হ'ব নালাগে, দুয়োটা কুৱেশ্যনছ একেই হয়, জাষ্ট সোধাৰ ধৰণটোহে বেলেগ বেলেগ। ইয়াৰে এনচাৰটো হৈছে শিক্ষণৰ অন্তদৰ্শন পদ্ধতিৰ 4টা শৈক্ষিক মূল্য তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, অন্তদৰ্শন পদ্ধতিৰ সৃষ্টিমূলক আৰু গঠনমূলক কাৰ্যৰ বাবে সহায়কাৰী। খ নম্বৰ, অন্তদৰ্শন পদ্ধতিয়ে মানুহক আত্মনিৰ্ভৰশীল কৰি তোলে আৰু নিভা কাৰ্যত পৰিচালক ৰূপে গঢ়ি তোলে। গ নম্বৰ, অন্তদৰ্শন পদ্ধতিৰ সহায়ত শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাৰ বিকাশ সাধন কৰিব পাৰি। খ নম্বৰ, কঠিন বিষয়সমূহ বুজিবলৈ অন্তদৰ্শন পদ্ধতি অধিক উপযোগী বুলি প্ৰমাণিত হৈছে। সো এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে এইটো ভালকৈ চাবা। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 2 শিক্ষণৰ ফলাফল নীতিৰ শৈক্ষিক তাৎপৰ্য লিখা। এই কুৱেশ্যনছটো তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, সেইবাবে মই ইয়াতে লিখিছোঁ এক্সপেক্টেড এইচএছ 2025। সো এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে শিক্ষাৰ ক্ষেত্ৰত এই নীতিৰ যথেষ্ট গুৰুত্ব আছে। কোনো কামৰ ফলাফল যেতিয়া সন্তোষজনক হয় তেতিয়া পৰৱৰ্তী কাৰ্যৰ বাবে মন আগ্ৰহী হয় আৰু আগতকৈ ভাল ফলাফল দেখুৱাবলৈ মন যায়। কিন্তু যদি ফলাফল সন্তোষজনক নহয় তেতিয়া মন হতাশ, অনিচ্ছা আদিৰে ভৰি পৰে। যেতিয়া সৰু সৰু ল'ৰা ছোৱালী কোনো ভাল কামৰ বাবে পুৰস্কৃত কৰা হয় তেতিয়া সিহঁতৰ উৎসাহ বাঢ়ে আৰু তেনে কাম পুনৰ কৰিবলৈ আগ্ৰহী হয়। ইয়াতে পুনৰ হ'ব লাগিছিল, এইটো টাইপিঙত মিষ্টেক হৈছে। আনহাতে যেতিয়া শাস্তি প্ৰয়োগ কৰা হয় তেতিয়া তেনে কাম ভৱিষ্যত নকৰিবলৈ সচেতন হয়। সেইবাবে শিক্ষাৰ ক্ষেত্ৰত ফলাফল নীতিৰ গুৰুত্ব অতি গুৰুত্বপূৰ্ণ। সো এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে এইটোও ভালকৈ চাবা। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 3 কুৱেশ্যনছ নম্বৰ 3 আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে আমি সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত দি আছোঁ। সো তোমালোকৰ বাবে আমি ইমান কষ্ট কৰি কুৱেশ্যন এনচাৰবোৰ প্ৰস্তুত কৰি আছোঁ, গতিকে তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু লগতে তোমালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলতো জইন হ'ব পাৰা, তোমালোকৰ খুবেই হেল্পফুল হ'ব। সো কুৱেশ্যনছ নম্বৰ 3 দিয়া আছে শিক্ষণৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, সেইবাবে মই ইয়াতে লিখিছোঁ এক্সপেক্টেড এইচএছ 2025, অৰ্থাৎ এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে। ইয়াৰে এনচাৰটো হৈছে শিক্ষণৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল। তোমালোকক মই আৰু এটা কথা জনাই দিওঁ যে তোমালোকক এক্সামত শিক্ষণ নীতি শিকণ বুলিও দিব পাৰে, সো তোমালোকে ইয়াতেও কনফিউজ নহ'বা, দুয়োটা একেই হয়। ক নম্বৰ, শিক্ষণ অভিযোজন প্ৰক্ৰিয়া। খ নম্বৰ, শিক্ষণৰ উদ্দেশ্য অনুপ্ৰাণিত হয়। গ নম্বৰ, শিক্ষা সাৰ্বজনীন। ঘ নম্বৰ, শিক্ষণ হৈছে এক ব্যক্তিগতকৃত প্ৰক্ৰিয়া। সো এতিয়া আহা কুৱেশ্যনছ নম্বৰ 4 প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য বিশ্লেষণ কৰা। এই কুৱেশ্যনছটো তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, সেইবাবে মই ইয়াতে লিখিছোঁ এক্সপেক্টেড এইচএছ 2025। ইয়াৰে এনচাৰটো হৈছে শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে শিক্ষণীয় বিষয়বস্তুৰ অনুশীলন কৰা আৰু তাৰ যোগেদি ক্ৰিয়া অভিজ্ঞতাক স্থায়ীভাৱে অভ্যাস পৰিণত কৰা। দৈহিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ দৈহিক আৰু মানসিক শ্ৰীবৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হয়। এনে কাৰ্যসমূহে দৈহিক বিকাশত সহায় কৰাৰ উপৰি ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশতো সহায় কৰে। যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰচেষ্টা আৰু ভুল পদ্ধতি যথেষ্ট সহায়কাৰী। ভুলৰ মাজেৰে শিকিয়ে সৰ্বসাধাৰণ মানুহে শিক্ষা লাভ কৰে। এই ক্ষেত্ৰত বাস্তৱত বহুতো অভিজ্ঞতা লাভ কৰা হয়। এনে অভিজ্ঞতা আহৰণত প্ৰচেষ্টা আৰু ভুল পদ্ধতিয়ে বিশেষভাৱে সহায় কৰে। সো এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছিল, গতিকে এইটোও ভালকৈ চাবা। এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 5 শিক্ষণৰ বিভিন্ন উপাদানসমূহ ব্যাখ্যা কৰা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। মই ইয়াতে যিকেইটা কুৱেশ্যনছ দিছোঁ গোটেই ইম্পৰ্টেণ্ট হয়, সো তোমালোকে গোটেইবিলাক ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে শিক্ষণৰ বিভিন্ন উপাদানসমূহ তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, দৈহিক উপযুক্ততা। খ নম্বৰ, বয়স আৰু লিংগ। গ নম্বৰ, ক্লান্তি আৰু অৱসাদযুক্ততা। ঘ নম্বৰ, আগ্ৰহ আৰু অভিৰোচন। ঙ নম্বৰ, অৰ্থপূৰ্ণ বিষয়বস্তু। দৈহিক উপযুক্ততা, অংগ প্ৰত্যংগৰ স্বাভাৱিকতা, মস্তিষ্কৰ চলন ক্ষমতা। ইয়াতে মস্তিষ্কৰ হ'ব লাগিছিল, এইটোও টাইপিঙত মিষ্টেক হৈছে, তোমালোকে শুধৰাই ল'বা। স্নায়ৱিক সৰলতা আদি অৱস্থাই শিক্ষণৰ কাৰ্যত প্ৰভাৱ পেলায়। বয়স অনুযায়ী ব্যক্তিৰ শিক্ষণ ক্ষমতা বেলেগ বেলেগ হয়, সেইদৰে ল'ৰা ছোৱালীৰ শিক্ষণ ক্ষমতাতো পাৰ্থক্য দেখা যায়। বয়স আৰু লিংগৰ দ্বাৰাও শিক্ষণ কাৰ্য সম্ভৱ হয়। শিক্ষণৰ আন এক চৰ্ত হ'ল ক্লান্তিহীনতা। শিক্ষণৰ বাবে দৈহিক আৰু মানসিক সজীৱতাৰ প্ৰয়োজন। শিক্ষণক ফলপ্ৰসূ কৰি তুলিবলৈ ব্যক্তিৰ গুণাত্মক আৰু ইতিবাচক মনোভাৱৰ প্ৰয়োজন।
আগ্ৰহ আৰু অভিৰুচনাই শিক্ষণৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। আগ্ৰহ আৰু অভিৰুচনাই ব্যক্তিক শিক্ষণৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তোলে। শিক্ষণৰ চৰ্ত হিচাপে শিক্ষণীয় বিষয়বস্তু অৰ্থপূৰ্ণ হ'ব লাগে, তেতিয়াহে সহজে শিকিব পৰা যায়। সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কুৱেশ্যনছ আলোচনা কৰিছোঁ, এই গোটেইবিলাক কুৱেশ্যনে তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তোমালোকৰ এক্সামত এটা বা দুটা কুৱেশ্যনছ নিশ্চয় কমন পৰি যাব। আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু পৰৱৰ্তী তোমালোকক কেনেকুৱা টাইপৰ ভিডিঅ' লাগে তোমালোকে তলত কমেণ্ট কৰিবা। সো আজিলৈকে এইখিনি আছিল, তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম, বন্দে মাতৰম।